তো হোৱাই নাই নে বাৰু? ৰ'বা দেউতা, এই ভৰিটো লেজডাল মাৰি লওঁ, হৈ যাব আৰু তাৰপিছত। নগলেও হয় মাথা চুবোৱা চব গৈ পিনে তাত কি কৰি থাকিবি? আমি ভোট দিয়া লাইনত পাতি থাকিম আৰু তহঁতি কি কৰি থাকিবি? নেলাগে থ যাবলৈ। সি কেলে নাযাম বাৰু? আমি দেখাই নাই ভোট দিয়া আকৌ আজিলৈকে, আমি যামেই, কেলে নাযাম? বাবা ৰ'বা মই কুকক মাতি নোগে। তই আকৌ তাক কিয় মাতিব যাওঁ? তাৰ বাপে মানে গৈছে নহয়, সি তাৰ লগত যাব আকৌ। কি কালি সি কোৱা নাছিলে নেকি তোমাকে আমাৰ লগত যামহি বুলি? আৰু তুমিতো কৈছিলা হ'ব বুলি। মই হ'ব বুলি ক'লো নেকি? মই আকৌ তাম পটকে মাতি নোগে আৰু মাকো ওলাব দিয়ে পটককে। মই হ'ব বুলি ক'লো নেকি বাৰু? দে তেইকা এই গলি গলি গেলাটো খাই দিওঁ, একো মাথাই কাম নকৰা হৈ যায় দেই। এতিয়া কি বুলি ক'লো পাহৰি থাকিলো নহয়। কি হ'ব আৰু দেই। হে দা হ'লে তোমাৰ আহা নহা, মইতো যাম কেতিয়া পৰা। তই ইমান দেৰি কৰিব লাগে নে? তই ওলাই মেলি গৈ পিনে আমাৰ ঘৰত ৰখি থাকিলে হয়, তোক কিনো মাতি থাকিব লাগে সদায় সদায়। সেইটো ৰঙালাওহে। খালি বডিটো কাম দিলে নহয়। মই জানোৱেই দিব বুলি, সেইটো কাৰণে সেইটো সময় সুধিছিলো। মামা যায় নে? যায় যে বলক। মাহেন গলে ৰাতিপুৱাই। তহঁতৰ মাহেন গলে নেকি? আমাৰ মই ৰাতিপুৱাই গ'ল 7টা বজাত। আৰু তোক আমাৰ ডিঙিত ওলো মাথা গ'ল। ল'ৰা শুনিছনে? টমটমক পইচা দিব লাগিব নহয়, কি কৰিবি? দিবি নাই? কওক মামা। সৰুলা পইচা নোলোৱা নহয়। আৰু তেতিয়া কি ভাগিনটো মমাইক থাকলে চিন্তা কৰিব লাগে নেকি? আপুনি দি দিব কতিয়া? দিম বৈ বাপৰে মাহেকৰ 15,000 16,000 দৰমহা পাই নহয়। সেইখিনি মুখে দি আহি জমা কৰিবি নে? মানুহটো আৰু কি আৰু দেই, সৰুৰে কি কথাবিলাক কৈছে জানো? আপুনি মনে মনে পোৱা নাই নেকি বাৰু? অলপ হ'ব মই দিয়া মাহঁত তাত লগ পাম নহয়। মই মাহঁত লগতে গুচি আহিম। এতিয়া যাওঁতে লৈ পলা আৰু তোমালোকে। হ'ব থ, মাৰ বাপে লগত আহিব নালাগে, মোৰ লগতে আহিবি। আজিকালি ল'ৰাবিলাকক ধেমালিও কৰিব নোৱাৰি পটককে বেয়া পায়। আহা এই ধৰ টমটম পাম নহয়, তাতে উঠিমগে আৰু। ইয়াত নহয় ক'ত টমটম আহিব মাৰি গ্লাছ তাত দেই। ঠিক আছে সোনকালে আহিলো। ভোট দিয়া হেৰিয়ত দেখোন গেটে খোলা নাই। তুমি যোৱা লাইন নাথাকে, চান্স পালে ভোটটো দিয়ে দিবা আৰু। হ'ব যোৱা, তুমি লাইন পাতাগে। দাদা ভোট দিব আহিছে। আহিছো আৰু ভোটটো দিবলৈকে। তুমি পিছে কলৈ আহিছা? ভোটে দিবানে? আমি ভোট দিবলৈ অহা নাই, আমি ভোট লবলৈ আহিছো। আপোনাক কবলৈ হোৱা নাই গম পাইছে? মই এবাৰ উঠিলো নহয় ইলেকশ্যনত, নিৰ্দলীয় পাৰ্টি হয়। আমাৰ দলটো কি জানে নাই? জাতিলাও সেই জাতিলাও চিহ্নত ভোটত দি দিব দেই আপুনি। তুমি জেচিপিতে আছিলা, কি হল ওলাই গুচি আহিলা নেকি তুমি? কি কব, টিকেট নিদিলে আকৌ। আজি 10-20 বছৰ সিহঁতৰ হকে কিমান কাম কৰিলো, তাৰপিছত সিহঁতে এণ্ড সময়ত মোৰ টিকেট এটা নিদিলেও। তাৰ পাছত আৰু সিহঁত টিকেট নিদিলে কি হল, দল এৰি দিলো। তাৰপিছত এক হাতত দিলোহি, কিন্তু হাতেও ইমান পাত্তা নিদিলে। ভাবিলো আৰু নহব আৰু নিজে এটা দল খোলো, নামটো জাতিলাও ৰাখি দিওঁ। সেইটো কাৰণে জাতিলাওকে নিৰ্দলীয় পাৰ্টিক সুধিছো। আপুনি তাতে ভোটটো দিব আৰু। আপুনি যে ভোটটো দিয়ে, আপোনাৰ ঘৰ পাকঘৰ যেন গোটেইটো অকমান ঢেলাই পাই দিম। হয়নে? আজিলৈকে পিছে কিন্তু আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৱে সম্পূৰ্ণভাৱে পকা নহলে, ঘৰ কি পকা কৰিব? আমি কৰিম ভোটটো আমাকে দিব আৰু। হ'ব দিম বাৰু, যাওক। কি ঠন মটল গোপাল হৈ কি আছ? বৈ এইটো সভা সোনকামি মানুহ কিছুমান হৈছে আৰু দেই। ভাগিন বাপৰে দেখিছে নাই? মনটো বাৰু কৈ আহিছো, কিন্তু দেখা পোৱা নাই আকৌ এতিয়ালৈকে। জগত গৰু গোবৰ সোমাইছে নেকি? সোমাইছে উলিয়াই ল, তাৰপিছত দেখিবি। ল তোৰ পিতা চম্ভাল আৰু মই লৈ আহিলো ঘৰৰ পৰা। ভাল কৰিলি মানে আৰু কি আৰু। শুন, তোৰ ল'ৰাটো একদম টমটম উঠাইছো নহয় মই। 20 টকা লৈছে। মই তাক কলো কিমান 10 টকা ল নললে নহয়। 20 টকাহে লয়, একদম 20 টকা ললে। তাৰ পাছত আৰু ডিঙি শুকাই গলকে। চাহ খাব খোৱালো বাৰু তাকে। গাজা এটা খোৱালো আৰু গাখীৰ চাহ খোৱালো। তাতো 20 টকা গল। পইচা নোলিয়াবি দেই, পইচা নোলিয়াবি। পইচা মই খোজা নাই আকৌ তোৰ পৰা মই। পইচা কোনে দিব আকৌ? তোক আৰু পইচা দিম নে? তুমি থাকা দেই, তুমি পাপাৰ লগত আহিবা। হ'ব মাহী। মোৰে ভুল দে, এইজনে পইচা আশা কৰি।
বটন টিপি দিলো এতিয়া আৰু যা চকা হৈ থাকক কিন্তু মাহেকৰ মূৰত 1250 টকা সোমালে হৈ গ'ল আৰু সেইজনী তোমাৰে এই ভোট দিলে চাগে এইফালে এইফালে এই কাম ফেৰা কৰিলে নে বোলো মই কৰিলো আপুনি যাওক কৰি হকে হ'ব মা এই ভোট দিলে কি হয় বাৰু কোন ল'ৰা ভোট দিলে কি হয় ভোট দিলে এয়াই হয় যেনেকৈ তহঁতে স্কুলৰ মনিটৰ বিচাৰ যাতে সি ভালদৰে গোটেই স্কুলখন গোটেই ৰুমটো ভালদৰে পৰিষ্কাৰ কৰি ভালদৰে নিব পাৰে সেনেকৈ আমি আমাৰ দেশত গৈ এজন ভাল নেতা বিচাৰিছো যাৰ দ্বাৰা আমাৰ গোটেই দেশখনত থকা হস্পিটেল ৰাস্তা ঘাট আৰু আমাৰ দৰে দুখীয়া মানুহবোৰে তেওঁলোকৰ পৰা অলপ সাহায্য পায় আৰু সেই সাহায্য আমাৰ গোটেই জীৱন নহ'লেও আমি জীৱনটো চলিবৰ বাবে এনেকুৱা অকণমান সুযোগ পাওঁ সেইদৰে আমি এখন চৰকাৰ গঠন কৰিব লাগে আৰু আমাৰ এটা ভোটৰ যোগেদি আমি এজন নেতাক বিচাৰিব পাৰোঁ যিজনে আমাৰ কথা শুনে আৰু সেইজনকে আমি জিকাব লাগিব কাৰণ আমাৰ দেশৰ ভৱিষ্যতে আমাৰ ভোটৰ লগতে নিৰ্ভৰ কৰে গম পালি এতিয়াহে গম পালো মা এতিয়া পিছে কাৰ চৰকাৰ হৈ আছে নো এইবাৰতো মামায়ে চৰকাৰ হৈ আছে কোন মামা ডাঙৰ মামা নে মাজু মামা আমাৰ হিমন্ত মামা অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীয়ে বৈ এই ডিঙিটো শুকাই গৈছে দিয়ক এই চাহ একাপ খাই যাওঁতে ৰাতিপুৱা মই আনিছিলোহে ৰাতিপুৱা খালো আৰু এতিয়ালৈকে কি ডিঙিটো হেৰি হৈ থাকিব নেকি অকল চাহ খালে নহ'ব নহয় এই বলক আকৌ খাই যাম মই পৰঠা খাম দোকানতো বহাই দিমকে জিকা খাবি একো নাপালে বাপেৰক মোৰটোকে খাবি আহোঁতে ৰাতিয়ে হৈ গ'লগে মই এতিয়াহে মন কৰিছো দৰ্জাখন খোলা দেখোন দৰ্জাখন নামাৰিলি তই কিয় নামাৰিম বাৰু মাৰিছিলো তেন্তে খোলা কিয় মানে নন্দনৰ কুমাৰ চাহেবটো দিব দিলো আকৌ মই বুলি ক'লো আমাৰ অকণমান যোৱা দেৰি হ'ব তুমি আমাৰ ঘৰলৈ গৈ পিনে দৰ্জা খুলি মেলি ভালদৰে চাকি থাকি দি বুলি নামঘৰতে সোমাবা সেইবাবে চাবি দি থৈ গ'লো মই তুমি দি থৈ গ'লা মানে দাদা আহিলি নব তুমি ৰখা দেই আমাৰ ঘৰটো চাকি বনি জ্বলাব আছে নহয় মই আমাৰ ঘৰত লগাই লওঁগে হ'ব বাৰু যোৱা যোৱা ভিতৰলৈ যোৱা কেনেবাই কিবা চুকলি যাব পাৰেগে চোৱাকে বোলো আপুনি কম নহ'ব দেই নিজে ভনীয়াকো বিচাৰি নাপায় নে নকৰো বিশ্বাস মা দেউতা বাৰু কিয় এনেকুৱা ল'ৰা এইবিলাক বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল নহয় তহঁতে যত্ন নোহোৱা আগৰে ঘটনা এতিয়া আৰু তহঁতি সেইবিলাক কথা উলিয়াব নালাগে কেতিয়াবা যে মন যায় মই তোক কম বাৰু বহাই লৈ পিনে